মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ বাস্তৱ সংখ্যা অধ্যায়ৰ এমচিকিউ কেইটামান কৰিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব পাৰা, ভাল লাগিলে ভিডিঅটো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰা। এটা চাওঁ 2017 অহা HSLC গতিকে এইটো চাবা 43/2 into 5 cube পৰিমেয় সংখ্যাটোৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হ'ল। তাৰমানে কি কৈছে, এই পৰিমেয় সংখ্যাটোৰ আমি যদি কি উলিয়াও, দশমিক মানে তাক আমি হৰণ কৰো, মানে হৰণ কৰি আমি তাক কি যদি হৰণ কৰো, তেতিয়া দশমিকৰ পিছত পৰিসমাপ্তি হোৱা মানে দশমিকৰ পিছত কিমানটা অংক থাকিব, দশমিকৰ পিছত মানে দশমিকৰ সোঁফালে কিমানটা অংক থাকিব সেইটো উলিয়াব লাগে। সেইটো এতিয়া আমি যদি কি ভাবো, আমি এইটো যদি কৰো গোটেইটো 43 divided by 2 to the power 4 into 5 cube 2 to the power 4 আমি উলিয়ালো, 5 to the power 3 যদি উলিয়াও মানে 2 to the power 4 মানে কিমান হ'ব 16 হ'ব into 5 cube মানে 125 16 into 125 জি হয়, সেইটোৰে 43 হৰণ কৰিলে আমাৰ এইটো ওলাব, কিন্তু সেইটো কি হ'ব, আমাৰ টাইম কনজিউমিং হ'ব, টাইমটো বহুত ল'ব, আমি সেই পদ্ধতিত কৰিলে নহ'ব। এতিয়া আমি এইটো কেনেকৈ কৰিব পাৰো, এইটো 2 to the power 4 এইটোকো যদি আমি 2 the power কি কৰো 5 to the power 4 কৰি লওঁ, এতে কৰি লওঁ, এতে কৰিলে আমাৰ এইটো কি হ'ব 5 to the power 4 মানে বা আমি এইটো 3 into 5 কৰিলে আমি যদি হৰটোক 5 এৰে পূৰণ কৰো তেতিয়া আমি লগটোকো 5 এৰে পূৰণ কৰিব লাগিব। ঠিক আছে, এতিয়া আমাৰ কি হ'ব, এইটো 2 to the power 4 into 5 to the power 4 আৰু 3 5 গুণ 15 5 3 গুণ 15 5 4 গুণ 20, গতিকে এইটো কিমান হ'ব 20 একে 21 হ'ব। এতিয়া আমাৰ এইটো কিমান হ'ব, আমি এনেকে লিখিব পাৰো 2 into, যদিও আমি এইটো দীঘলীয়াকে লিখিছো, আমি বুজাৰ কাৰণে দীঘলীয়াকে লিখিছো, আমি তৎক্ষণাৎ ইয়াতে ভাবিব পাৰো, আমি যেতিয়া বেছিকে প্ৰেক্টিচ কৰিম আমি কনচেপ্টটো বুজি পাম, ইমানখিনি লিখাৰ দৰকাৰ নাথাকে, কিন্তু তোমালোকক বুজোৱাৰ কাৰণে মই লিখিছো। গতিকে এইটো আমি কি লিখিব পাৰিম 2 into 5 to the power 4 1 to the power 4 215। এতিয়া এইটো কেনেকৈ পাৰি, a to the power m into b to the power m যদি হয় আমি লিখিব পাৰো a into b whole to the power m। এইটো আমি এই ফৰ্মুলাটো সূচকৰ এই ফৰ্মুলাটো আমি লিখিছো। এতিয়া কি হ'ব 215 5 দুগুণ 10 10 to the power 4 10 to the power 4 মানে এপৰ কেইটা শূন্য 4টা শূন্য 215, গতিকে এতিয়া এইটো আমি যদি হৰণ কৰো কি হ'ব 0.0215, এবাৰ 4টা শূন্য আছে, গতিকে দশমিকৰ সোঁফালে কেই ঘৰ থাকিব লাগিব 4টা ঘৰ থাকিব লাগিব, গতিকে দশমিকৰ সোঁফালে 4টা ঘৰ মানে আমাৰ এনসাৰটো হ'ব এইটো বি। গতিকে আমি ইমানখিনি নকৰাকে মাত্ৰ আমি ইমানখিনি নকৰাকে কি কৰিব পাৰো, এইবিলাক কৰাৰ দৰকাৰ নাই, ইয়াতে কি দিব লাগিব আমি চিধাই ভাবিব পাৰো, এইটো বুজোৱাৰ কাৰণে কৈছো আচলতে কেনে কি হৈছে। এইটোত আমাৰ কি লাগিব 5 এৰে পূৰণ কৰিলে 5 to the power 4 5 দুগুণ 10 মানে একৰ পিছত 4টা শূন্য, একৰ পিছত 4টা শূন্য মানে দশমিকৰ সোঁফালে কেই ঘৰ থাকিব 4 ঘৰ থাকিব, এইটো আমাৰ আনসাৰ, আমি এনেকৈ কৰিব পাৰো। গতিকে ইমানখিনি আমাৰ কৰাৰ দৰকাৰ নাথাকে, কিন্তু আমি কিয় কৰিছো বাৰে বাৰে কৈছো মই, এইখিনি তোমালোকে যাতে আচল কথাটো বুজি পোৱা সেইকাৰণে কৰা হৈছে এইটো। এইবাৰ 2015 চনত অহা আন এটা কুৱেশ্যন চাবা, তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰৱধি পৌনঃপুনিক। নিৰৱধি পৌনঃপুনিক মানে এই বাৰে বাৰে কি থাকিব, একে ডিজিট দশমিকৰ পিছত এটা ডিজিটে ওলাই থাকিব, হয় এটা ডিজিট ওলাই থাকিব পাৰে বা দুটা ডিজিট ওলাই থাকিব পাৰে বা 3টা বা 4টা, একেখিনিয়ে কি কৰি থাকিব ওলাই থাকিব, মানে ৰিপিট হৈ থাকিব।
গতিকে এতিয়া আমাৰ √3 টো এটা অপৰিমেয় সংখ্যা আৰু আমি জানো অপৰিমেয় সংখ্যাৰ আমি যেতিয়া মাল্টিপল চয়েস কোৱেশ্চনছ কৰিম তেতিয়া আমি দুই ধৰণে এটাটো আমি যেটো শুদ্ধ সেইটো বিচাৰি উলিয়াম আৰু আমি কেতিয়াবা এনেকে চাব লাগে কোনটো অশুদ্ধ কেটা বাছি যদি উলিয়াব পাৰো তো আমি যেটো মানে আমাৰ সোনকালে হয় যেটো অশুদ্ধ কেটা যদি সোনকালে বাছি উলিয়াব পাৰো তেতিয়া আমি শুদ্ধটো উলাই কৰিব গতিকে আমি তেনেকুৱা পদ্ধতিও খটুৱাব লাগে বা কেতিয়াবা আমি কি চাব লাগে এপালৰ পৰা শুদ্ধটো হয় নে নহয় চেক কৰি চাব যাব লাগে গতিকে ইয়াতে আমাৰ কি চাম √3 টো কি এটা অপৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ কি নাথাকে দশমিকৰ পিছত মানে পৌনঃপুনিক নহয় মানে একেখিনিয়ে উলাই নাথাকে গতিকে এইটো আমাৰ নহব ঠিক আছে √3 যেটো অপৰিমেয় সংখ্যা ই পৌনঃপুনিক নহব একেখিনি উলাই নাথাকিব পাই এটা অপৰিমেয় সংখ্যা গতিকে সেইটো আমাৰ একেখিনিয়ে ডিজিট বা একেখিনিয়ে অংক দশমিকৰ পিছত উলাই নাথাকিব মানে ৰিপিট নহব একেখিনিতে এইটো এতিয়া আছে 1/7 এইটো হয় নে নহয় আমি এইটো বাদ দিলো বাৰু আমি চাম আমি এইটো হৰণ কৰিও চাব পাৰো কিন্তু হৰণ কৰি চালে আমাৰ সময় লাগিব তাৰে আগতে এই দুটা নহয় এই দুটাৰ চাম এতিয়া এইটো কি হয় চাও আমি এইটো নাজানো বুলি ধৰিছো এইটো কি হয় যেতিয়া আমি হৰটোক এটা কথা মন কৰিবা আমি হৰটোক যদি দহৰ গুণিতক হিচাপত প্ৰকাশ কৰিব পাৰো কি কৈছো আমি হৰটোক যদি দহৰ গুণিতক হিচাপত প্ৰকাশ কৰিব পাৰো তাৰ মানে তেতিয়া সেইটো কি হ'ব পৰিসমাপ্ত মানে তাৰ টাৰ্মিনেট হ'ব টাৰ্মিনেট মানে এটা দশমিকৰ পিছত এটা পাঁচটা ডিজিট ওলোৱাৰ পিছত যদি 0 ওলাব বা 6টা ডিজিট বা 7টা ডিজিট 7টা অংক ওলোৱাৰ পিছত 0 হ'ব মানে এইটো কি পৰিসমাপ্ত মানে তোমাৰ কি হ'ব 7.5 এইটো পৰিসমাপ্ত বুলি ক'ব 7.9632 এইটো পৰিসমাপ্ত হ'ব তাৰ পিছত নাই আৰু মানে 0 এইটো পৰিসমাপ্ত হ'ব গতিকে আমাৰ পৰিসমাপ্ত কি হ'ব যদি আমি হৰটোক কি কৈছো যদি হৰটোক আমি দহৰ কি কৰিব পাৰো গুণিতক হিচাপত প্ৰকাশ কৰিব পাৰো দহৰ গুণিতক হিচাপত যদি প্ৰকাশ কৰিব পাৰো তেতিয়া সেই ভগ্নাংশটো পৰিসমাপ্ত হ'ব বা সেই সংখ্যাটো পৰিসমাপ্ত হ'ব গতিকে 125 ক আমি কি কৰিলে কিহে পূৰণ কৰিলে আমি যদি কি কৰো 8ৰে পূৰণ কৰো 125 ক গতিকে 800 8 পূৰণ 100 825 ক 8ৰে পূৰণ কৰিলে 200 1000 আৰু আমি চাও 5 গুণ 40 8 গুণ 16 20 8 গুণ 8 2 10 গতিকে আমি যদি 125 ক 8ৰে পূৰণ কৰো সৰি 125 ক 8ৰে পূৰণ কৰো মানে এইটো 8ৰে পূৰণ কৰো কৰিলে এইটো কি হ'ব 1000 হল 1000 হোৱাৰ পিছত এইটো কিমান হ'ব 3 গুণ 24 8 গুণ 8 8 2 10 104 গুণ এতিয়া এইটোৰ আমাৰ কি হ'ব পৰিসমাপ্ত হ'বই আমি এইটো নকৰিলেও এইটো কৰাৰ কথাই নাথাকে গতিকে এইটো যদি যেহেতু এইটো হয় দশমিক একৰ পিছত কেইটা 4টা পিন নহয় তেতিয়া ই পৰিসমাপ্ত হ'বই তাৰ মানে আমি এটা ভগ্নাংশ পৰিসমাপ্ত আমি কেনেকৈ সিধা হ'ব পাৰিম আমি হৰটোক যদি আকৌ কৈছো আমি হৰটোক যদি দহৰ গুণিতক হিচাপত প্ৰকাশ কৰিব পাৰো তেতিয়া সেই ভগ্নাংশটো পৰিসমাপ্ত হ'ব যদি পৰিসমাপ্ত হয় এইটো কি নহয় নিৰৱধি পৌনঃপুনিক নহব এতিয়া বাকি থাকে এইটো নহব এইটো হ'ল অপৰিমেয় কি ৰিপিট নহয় পৌনঃপুনিক নহয় এইটো পৌনঃপুনিক নহয় এইটো হ'ল পৰিসমাপ্ত গতিকে এইটো হ'বই লাগিব আমাৰ এনসাৰটো এইটো এতিয়া এইটো এনসাৰ হয় নে নহয় আমি হৰণ কৰি চাব পাৰো কিন্তু আমি এক্সামত কিন্তু এইটো হৰণ কৰি চোৱাৰ মই ভাবো দৰকাৰ নাই আমি যদি আমাৰ এই কনসেপ্টখিনি ক্লিয়াৰ হৈ থাকে এতিয়া তথাপিতো আমি চাই লৈছো এইটো হয় নে নহয় আমাৰ কনসেপ্টটো ক্লিয়াৰ আছে নে নাই আমাৰ কনসেপ্ট মতে হৈছে নে নাই আমি চাই লৈছো এতিয়া একত আমি কাটেৰে হৰণ কৰিছো কেইবাৰ যাব 0 বাৰ যাব দশমিক ক্ৰিয়াত আছে একৰ পাছত গতিকে এইটো 10 হ'ল দশমিক ক্ৰিয়াতে দিলো তাতে 1 গুণ 5 3 30 হ'ল 7 4 গুণ
28 2 20 হল 7 দুগুণ 14 6 60 হল 20 ৰ 14 হল 6 60 হল 7 8 গুণ 56 4 40 হল 7 5 গুণ 35 5 হল 50 7 5 গুণ 49 1 10 1 গুণ 7 মানে এইটো আমি এইখিনি ৰিপিট হৈ থাকিব এক মানে ইয়াৰ পিছত কি হ'ব ইয়াৰ পিছত 4 হ'ব 2 হ'ব 8 হ'ব 5 হ'ব 7 হ'ব তাৰ পিছত আকৌ এক আহিব তেনেকৈ এইখিনি ৰিপিট হৈ থাকিব গতিকে নিৰৱধি মানে ওলাই থাকিব ৰিপিটিং এণ্ড পৌনঃপুনিক মানে এইখিনি কি হ'ব একেখিনিয়ে ওলাই থাকিব নিৰৱধি মানে অসীমলৈ যাব এইটো নিশ্চয় বুজি পাইছা গতিকে আমি এইটোত কি কৰিছো অশুদ্ধ এটা বাছি উলিয়াই পিছত এইটো শুদ্ধ হ'ব এইবাৰ 2015 চনত অহা এছএছএলচিৰ এটা কোৱেশ্চন চাবা শুদ্ধ উত্তৰটো বাছি উলিওৱা √7 এটা √7 অখণ্ড সংখ্যা √7 টো অখণ্ড সংখ্যা নহয় √7 কি এটা অপৰিমেয় সংখ্যা গতিকে অখণ্ড সংখ্যা বুলি ক'লে সেইটো পৰিমেয় সংখ্যা হ'ব লাগিব গতিকে সেইটো নহয় অপৰিমেয় সংখ্যাটো নহয় মৌলিক সংখ্যা সেইটো নহয় সেইটো কি অপৰিমেয় সংখ্যা মানে ডি অপচনটো √7 টো অপৰিমেয় সংখ্যা পৰিমেয় সংখ্যা হলে ই যদি সংখ্যাটো পৰিমেয় হয় তেতিয়াহে অখণ্ড হ'ব পাৰিব অখণ্ড হ'ব পাৰে বা তাৰ পিছতে মৌলিক সংখ্যাৰ কথাটো আহিব গতিকে পৰিমেয় নহয় গতিকে এই কেইটা আমাৰ অপচন নহয় গতিকে অপচন কোনটো হ'ব অপৰিমেয় সংখ্যা ডি যদি নেক্সট এটা চাবা কোৱেশ্চন 2015 চনত অহা যদি লসাগু 91 26 ৰ 182 হয় তেতিয়া গসাগু 91 26 ৰ কিমান হ'ব গতিকে আমি এটো কি লসাগুটো যে আছে 182 আৰু ইয়াৰ গসাগু উলিয়াব লাগে কাৰ 91 আৰু 26 ৰ আমি জানো লসাগু আৰু গসাগুৰ যিটো পূৰণফল লসাগু আৰু লসাগু যিটো পূৰণফল দুটা সংখ্যাৰ সিহঁতৰ সংখ্যা দুটাৰ পূৰণফলৰ সমান এটো কি সংখ্যা দুটাৰ পূৰণফল লসাগু আৰু গসাগু পূৰণ কৰিলে যেটো হয় আৰু সংখ্যা দুটা পূৰণ কৰিলে একে হয় গতিকে গসাগু আমাৰ কিমান যদি আমি লিখো গসাগু কাৰ 91 26 পূৰণ লসাগু 91 26 ইকুৱেল টু কিমান সংখ্যা দুটাৰ পূৰণফল 91 into 26 এটো সংখ্যা দুটাৰ পূৰণফল হ'ব গতিকে ইয়াতে আমি গসাগু আমি নাজানো গতিকে গসাগু 91 26 আৰু এই লসাগুটো আমি এফালে পূৰণ হৈছে এইফালে লৈ যাম 91 into 26 এটো কিমান আছে 182 আছে ইফালে লৈ গৈছো ডাইৰেক্ট লসাগু 91 বা এবাৰ আমি এটো লিখিব পাৰো মানে বুজাৰ কাৰণে মই এটো লিখি দিব পাৰো এটো ইফালে লৈ গলে লসাগুটো লিখি দিছো লসাগু কিহৰ 91 26 গতিকে এটো কিমান হ'ব 91 into 26 by 182 এটো দিয়া আছে এতিয়া আমাৰ এটো যদি কৰি চাও 13 ৰে এটো যদি কৰো 13 গুণ 13 6 2 ৰে আমি যদি 2 ৰে কৰো 26 বাই 91 ৰে দুইবাৰ যাব 91 ৰে দুইবাৰ 91 দুইবাৰ হলে 182 আৰু 2 ৰে এটো কাটিলে 13 গতিকে আমাৰ কিমান এনসাৰ হ'ব লসাগু গসাগু হ'ব সংখ্যা দুটাৰ গসাগু হ'ব 13 মানে 30 অপচন এ নিশ্চয় বুজি পাইছা আমাৰ ইয়াতে
কোনটো সূত্র এই সূত্রটো মনত ৰাখিব লাগিব আমি গসাগু দুটা সংখ্যাৰ গসাগু আৰু লসাগুৰ পূৰণফল সংখ্যা সমান সংখ্যা দুটাৰ পূৰণফলৰ সমান নিশ্চয় বুজি পাইছা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ